দেওবাৰে ৰাতি লামডিং ডুমুৰখোলা অঞ্চলত নদীৰ মাজত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয়। মৃত ব্যক্তিজন লামডিং হৰলংফাৰ শীতলাবাৰী অঞ্চলৰ ৰিংকু মজুমদাৰ, বয়স আনুমানিক ৪৫ বছৰ। জানিব পৰা মতে বন্ধুৰ লগত ব্যক্তিজনে মাছ মাৰিবলৈ গৈছিল আৰু হঠাতে ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ হোৱাটো এতিয়া সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰাতিপুৱা ৮টা, ৮:৩০ মান বজাত ঘৰৰ পৰা ওলাইছে। তাৰপিছত নদী পাৰ ঘূৰি ফুৰি আছিলে, তো কোনো এটা তাৰ ফ্ৰেণ্ড তাক কৈছে যে ব'ল মাছ ধৰিব যাম ডুমুৰখোলা। তাতে তাক লৈ গৈছে, ডুমুৰখোলা লৈ গৈছে। ডুমুৰখোলা লৈ যোৱাৰ পিছত সিহঁতে তাতে কিবা অলপমান পাৰ্টিও কৰিছে নেকি। পাৰ্টি কৰাৰ পিছত মাছ ধৰিছে না কি কৰিছে আমিতো ক'ব নোৱাৰোঁ। সেই লগৰ ল'ৰাটোৰ নাম আছিলে দীপন বুলি, নদী পাৰত। সি ক'ত থাকে? দীপন দাস বুলি, নদী পাৰ চিমলতলা ঘৰ তাৰ। সেই ল'ৰাটো ইয়াত তাৰপিছত আমাক খবৰ দিয়া নাই, তাক তাতে এৰি থৈ আহি গৈছে জংঘলৰ মাজত, পেলাই থৈ গুচি আহিছে। আজি ৰাতিপুৱা বিচাৰি নদী পাৰত আমি বিচাৰি আছিলোঁ। তেতিয়া নদী পাৰৰ মানুহ কৈছে যে সেই ল'ৰাটোৰ লগত গৈছে, লগত আৰু কোনোবা আছিলে, আমি ক'ব নোৱাৰোঁ কোন মানুহ আছে। এইটো দীপনে ক'ব পাৰে। আপোনালোকে এতিয়া কি সন্দেহ? তাৰপিছত এই ল'ৰাটোৰ লগত গৈছে যেতিয়া গম পাইছোঁ, তেতিয়া তাৰ ঘৰত গৈছোঁ, ল'ৰাটো ঘৰত নাই। তাৰপিছত ঘৰৰ পৰা ফোন নাম্বাৰ লৈ যেতিয়া ফোন মাৰিছে, সি কৈছে মই ডিমাপুৰ আছোঁ। আপোনালোকে আগত কৈছে মোৰ লগত যোৱা নাই, তাৰপিছত কৈছে যে না গৈছিলোঁ আমি তাতে পাৰ্টি কৰিছোঁ, তাৰ নেচা হৈছে, তাক পেলাই থৈ গুচি আহিছোঁ, আপোনালোকে তাতে যাওক। এতিয়া আপোনালোকৰ কি সন্দেহ? এতিয়াতো আমিতো সেইটো মানে ক'ব নোৱাৰোঁ। এইটো সেই ল'ৰাটোক ধৰি আনিলে গম পাম যে কি ঘটনাটো কি হৈছে। ল'ৰাটোৰ নাম দীপন দাস। ক'ত থাকে? নদীৰ পাৰ শিমলতলা। মৃত ব্যক্তিজন আপোনাৰ কি হয়? মৃত ব্যক্তিজন মোৰ সৰু ভাইটি, নাম ৰিংকু মজুমদাৰ। আপোনালোকে থানাত এজাহাৰ দিছেনে? আমি থানাত এজাহাৰ দিছোঁ। এতিয়া থানাৰ বড়োবাবু আৰু কি আশ্বাস দিলে? বেলেগ ষ্টাফ গৈ মৃতদেহটো উদ্ধাৰ কৰি লৈ আহিছোঁ। এতিয়া আমি থানাতে আছোঁ। আপোনাৰ ৰিংকু মজুমদাৰ। ঘৰটো আপোনাৰ ঘৰটো হৰলংপাৰ শীতলাবাৰী ৰিফিউজি কলনী ২ নম্বৰ ৰোড।